মোৰ বেংকৰ পৰা ৮০,০০০ টকা পইচা নাইকিয়া হৈছে। ইউকো বেংক। মোৰ ঘৰ ৰুক্মণী গাঁও। ঘটনাটো হৈছে যে আমি মানে বেংকত পইচা আনিবলৈ গৈছিলোঁ ৫,০০০ টকা এটা। ৫,০০০ টকা এটা আনোতে বেংকৰ মানুহে ক'লে যে আজি ৰাতিপুৱা 10:30 বজাত আপোনাৰ বেংক সেই তাৰিখে আপোনাৰ 10 তাৰিখে মই গৈছিলোঁ পইচা আনিবলৈ। 10 তাৰিখে আমি যেতিয়া 1:30 বজাত পইচা আনিব গৈছোঁ যে আজি ৰাতিপুৱা আপোনাৰ বেংকৰ পৰা কোনোবাই 30,০০০ টকা নিছে আৰু 7 তাৰিখে 50,০০০ টকা নিছে। তো মই ৮০,০০০ টকাটো ৮০,০০০ টকা আপোনাৰ ক'ত গ'ল বোলো এনেকুৱা সুধিলোঁ। তেওঁলোকে ক'লে আপোনালোকে কাৰোবাক চেক দিছে কিবা দিছে। মই কৈছোঁ নাই মইতো তেনেকুৱা দিয়া নাই, মোৰ সৰু দোকান 2,০০০, 4,০০০, 5,০০০ লাগিলে মই নিওঁ আৰু দোকানৰ মুখতে মোৰ পাণ দোকান। তাৰপিছত তেওঁ ক'লে আমি কৈছোঁ আপোনালোকে চিটি কেমেৰাটো দেখক কোনে নিছে কি কথা। তেওঁলোকে ক'লে যে এনেকুৱা আমি দেখাব নোৱাৰোঁ, থানাৰ পৰা এফআইআৰ এখন লাগিব। আমি থানাত আহিলোঁ, থানাৰ পৰা এফআইআৰ এখন নি পেলাই দিলোঁ। দিছপুৰ থানাত দিয়াৰ পাছত তেওঁলোকে ক'লে আজি নহ'ব, কাইলৈ নহ'ব, পৰহি এনেকুৱা কৰি কাইলৈ আমাক দেখাইছে যে এই দুজন মানুহে আপোনাৰ পইচাটো নিছে। আৰু মানুহ দুজনক আমি চিনি পাইছোঁ। সেই মানুহ দুজনৰ বহুত আগৰ আমাৰ লগত হেৰি আছিলে, মোৰ চিনাকি। মানুহ দুজনৰ এজন হ'ল মাইনা দাস আৰু এজন হ'ল বড়ো। আৰু সেই বড়ো বোলা মানুহটো এইকেইদিন ৰেগুলাৰ আমাৰ দোকানত আহি আছে পইচাটো মোৰ যোৱাৰ পাছত। সেই মানুহজনে 3 তাৰিখ নে 4 তাৰিখে মানে মোৰ ওচৰত আহিছিলে যে আপোনাক এটা চাইন লাগে। কিহৰ কাৰণে বোলো বেংকৰ মোৰ মিছেছে একাউণ্ট এটা খুলিব, গ্যাৰাণ্টাৰ লাগে বুলি মই চাইন কৰি দিছোঁ। তেনেকুৱা হ'ব পাৰে যে মই আজি 2 বছৰমান আগত 1.5-2 বছৰমান আগতে তেওঁৰ ওচৰত চেকপাত তেনেকুৱা আছিলে, তেওঁ চাইন টাইন কৰি দিয়ে। এই চেক মোৰ চাইনটো হেৰি কৰি পেলাই তাত মিলাই চাইছে এইটো স্বপন দাসৰটো হয় নে নহয়, এই মানুহজনৰ হয় নে নহয়। যেতিয়া মিলাই চাইছে তেতিয়া পইচাটো ওলাইছে। তেওঁ তেতিয়া নাই সোধা। চিনাকি মানে কি হয়, তাহাঁতি মানে কি চব নিজৰ চব ঘৰ দুৱাৰ থকা মানুহ, লোকেল মানুহ। তাৰ আমি গ'লে আমাৰ লগত কাজিয়া পেচাল কৰিব, মাৰপিট কৰিব। তেনেকৈ মোৰ দোকান এখন আছে, সৰু পাণ দোকান এখন যিবিলাক চলোঁ, দোকানত আহি হুলস্থুল কৰিব। এইটো ডাউন টাউন বাৰ বুলি কয়। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।